সাম্প্ৰদায়িক উচতনিৰ বিৰুদ্ধে গুৱাহাটীত ৰাজহুৱা সভা ভাৰত জোড়ো অভিযান অসম আৰু অসম নাগৰিক সমাজৰ উদ্যোগত এই ৰাজহুৱা সভা অনুষ্ঠিত হয়। মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত এই ৰাজহুৱা সভা অনুষ্ঠিত হয়। সাংসদ অজিত কুমাৰ ভূঞাৰ সভাপতিত্বত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় ৰাজহুৱা সভাখনৰ। সভাত উপস্থিত থাকে মহানগৰীৰ একাংশ জ্যেষ্ঠ নাগৰিকৰ লগতে ৰাজনৈতিক দল সংগঠনৰ নেতা, শিক্ষাবিদ, শিল্পী, সাহিত্যিক। অসমৰ শেহতীয়া সাম্প্ৰদায়িক পৰিৱেশ সন্দৰ্ভত আলোচনা হয় এই সভাখনত। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ লগতে ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ ঘৃণনীয় কাম নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে নাগৰিক সমাজে। মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাসমূহ তল পেলাবলৈ আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰে ৰাজনৈতিক লাভালাভৰ অংকত হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে। অসমত এতিয়া সকলোতে মুখ্যমন্ত্ৰীৰ জেহাদ। মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক জালত ৰাইজৰ লগতে যুৱ প্ৰজন্মক ভৰি নিদিবলৈ আহ্বান জনাইছে অসম নাগৰিক সমাজে। 2025 বৰ্ষৰ এপ্ৰিল মাহত অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযানৰ নেতৃত্বত অনুষ্ঠিত হ'ব সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে বিশাল অভিৱৰ্তন। অসমৰ পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ উঠিছে আৰু স্বয়ং মুখ্যমন্ত্ৰীগৰাকী যি এটা সাংবিধানিক পদত বহি আছে, তেওঁ বিধানসভাৰ বিশেষ ক্ষমতা প্ৰয়োগ কৰি প্ৰচাৰ যন্ত্ৰক হাতৰ মুঠিত লৈ তেওঁৰ অসৎ আৰু ভয়ংকৰ লেতেৰা ৰাজনীতিৰে অসমত যি বাতাবৰণ সৃষ্টি কৰিছে, বিভাজনৰ যি ৰাজনীতি কৰিছে, সাম্প্ৰদায়িক ৰাজনীতি যি পৰ্যায়লৈ লৈ যাব খুজিছে, তাৰ বিৰুদ্ধে ৰাইজক সচেতন কৰাৰ উদ্দেশ্যে অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযানে মিলি আজি এখন ৰাজহুৱা সভাৰ আহ্বান কৰিছে। প্ৰৰোচনা হৈছে, যি উচতনি দিছে স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিজেপি নামৰ দলটোৰ একাংশই, তাত যাতে কোনো কাৰণতে প্ৰৰোচিত নহয় জনগণ, ৰাইজ প্ৰৰোচিত নহয়, শান্তি সম্প্ৰীতি যাতে সকলো অৱস্থাতে বজাই ৰাখে, তাৰ বাবে আমি আহ্বান জনাইছোঁ।